বেংকৰ পৰা 437 টকা আৰু 20 টকা এটা কাটা হৈছে নেকি বা কাটিব পাৰে আপোনালোকৰ যেটো 31 তাৰিখৰ ভিতৰত এই পইচাটো কাটে গতিকে এই পইচাটো কিহত কাটিছে বা কিহত কাটিব এইটো ভিডিঅ'ত সেইটো কথা আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ফলো কৰা নাই তেনেহলে ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত চাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব এতিয়া হক আপোনালোকক কৈ আছো এই পইচাটো আপোনালোকৰ কিহত কাটিব বা কাটিছে তো এইটো এটা যেটো যেতিয়া আমি বেংক একাউন্ট খোলো তেতিয়া মানে এইটো দি থোৱা হয় এইটো মানে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা PMJJBY আৰু PMJJBY আৰু এটা হল আপোনালোকৰ PMSBY অৰ্থাৎ PMJJBY তো হল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু যেটো হল PMSBY এইটো হল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা ঠিক আছে ইয়াৰ যেটো প্ৰথমটো আহিছো মই প্ৰথমটো কৈ দিছো আপোনালোকৰ যেটো 437 টকা কাটে সেইটো হল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাত কাটা হয় তাৰ পিছত এইটো হল আপোনাৰ ইয়াৰ মানে কি যেটো 437 টকা কাটা হয় এটো মাৰ্চৰ পৰা জুনৰ ভিতৰত যিখিনি সময়সীমা থাকে এইখিনি সময়ৰ ভিতৰত আপোনালোকৰ এই পইচাটো বেংকৰ পৰা কাটে বা আগতীয়াকৈ আপোনালোকক মেছেজও দি দিয়ে কেতিয়াবা তো ইয়াৰ দ্বাৰা ব্যক্তিজনৰ মানে কি লাভ হয় এই পইচাটো যেতিয়া কাটাৰ পিছত আপোনালোকৰ কি লাভ হ'ব তো ইয়াৰ দ্বাৰা যদি মানে ব্যক্তিজনৰ মৃত্যু হয় বা কিবা দুৰ্ঘটনা হৈ মৃত্যু হয় বা নেচাৰেল ডেথ হয় বা এনেও যদি মৰে আৰু কিবা ধৰিলক নেচাৰেল ডেথ মানে তো বুজিয়ে পাইছে তো তেনেকৈ যদি মৃত্যু হয় তেনেহলে আপোনালোকৰ যেটো 437 টাকাটো কাটিছে সেইটোৰ কাৰণে 437 বুলি কতে বহুতে কন্ট্ৰভাৰ্সি কৰে তো 436 বুলি কৈ দিছো বহুতে বুজি নাপায় 436 টকা কাটে তো এইটো কাটাৰ মেইন উদ্দেশ্যটো হল আপোনালোকৰ এটা ইন্সুৰেন্স দিয়ে ইন্সুৰেন্স প্ৰভাইড কৰে ইয়াৰ যেটো বয়স আছে 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হলে মানে এই যিখিনি মানে কি ইনসুৰটো আছে এইটো মানে আবেদন কৰিব পাৰে বা এপ্লাই কৰিব পাৰে আৰু তাৰপিছত এই যেটো পইচা আছে পইচাটো আপোনালোকৰ অটো ডেবিট মাধ্যমত বেংকৰ পৰা কাটা হয় এটো আপোনালোকৰ মানে কি নিজে কাটি দিয়ে আৰু বেংকে নিজে আপোনাৰ পৰা কাটি দিয়ে এইটো কোন ধৰণৰ মানে কি আপোনালোক নুখুদে মানে যে এইটো মই কৰিব খুজিছো কাটিম নে হেনেকুৱা ধৰণৰ কোনো ধৰণৰ মেছেজ নাই আপোনাৰ পৰা অটোমেটিক যেতিয়া এবাৰ এক্টিভ হ'ব তাৰ পিছত অটোমেটিক অটো ডেবিট হৈ কিনে পইচাটো কাটা যায় এইটো মানে এইটো যি ভাল হয় খুব ভাল হয় যেহেতু 437 টকা বছৰত কাটে তো এক বছৰৰ কাৰণে আপোনাৰ ইন্সুৰেন্স এটা থাকে গতিকে যেটো 437 টকাটো সেইটো আপোনাৰ ইন্সুৰৰ কাৰণে কাটে মানে 2 লাখ টকা আপুনি যদি আপোনাৰ কিবা দুৰ্ঘটনা বা কিবা মৃত্যু হয় তেতিয়া হলে আপোনালোকে এটো মানে 2 লাখ টকা আপোনাৰ যিটো নমিনি থাকে নমিনিক প্ৰভাইড কৰে গতিকে আপোনালোকে ৰাখিব পাৰে যদি কাটিব বিচাৰে এটো তেনেহলে মোক কমেন্ট কৰিব মই ভিডিও দিম আপোনালোকে কেনেকৈ কাটিব পাৰিব আৰু যেটো 20 টকাটো আছে সেইটো হল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা ঠিক আছে সেইটো মই কৈ আছো 20 টকাটো হল আপোনালোকৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত কাটা হয় এইটো এটা চৰকাৰে আগবঢ়োৱা দুৰ্ঘটনা বীমা হয় ঠিক আছে এইটো এটা দুৰ্ঘটনা তথা ডিসেবিলিটি হলে যদি আপোনালোকৰ কিবা দুৰ্ঘটনা হৈ কিনে মৃত্যু হয় বা ডিসেবল হয় বা ডিসেবল মানে তো বুজি পালে বা ভৰি এখনৰ কিবা প্ৰবলেম হ'ল বা ভৰি দুখনৰ প্ৰবলেম হ'ল তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকক পইচা প্ৰভাইড কৰে মানে 2 লাখ টকা এটা আপোনালোকক প্ৰভাইড কৰিব ঠিক আছে আৰু ইয়াৰ বয়সটো হল ইন্সুৰেন্সটো ল'ব পাৰিব 18 বছৰৰ পৰা 70 বছৰলৈকে এই ইন্সুৰটো আপোনালোকে মানে ল'ব পাৰিব বেংকৰ পৰা মাত্ৰ 20 টকাতে আপোনালোকক 2 লাখ টকা এটা বীমা প্ৰদান কৰে খুবেই ভাল স্কিম হয় আপোনালোকেও এইটো ৰাখিব পাৰে আৰু এইটোৰ যেটো লাভ হ'ব সেইটো হল এক্সিডেন্টলি ডেথ অৰ ডিসেবিলিটি মানে এক্সিডেন্টলি যদি আপোনাৰ ডেথ হয় বা ডিসেবল হয় তেনেহলে আপোনালোকক মানে 100% যদি ডিসেবিলিটি হয় তেনেহলে আপোনালোকক 2 লাখ টকা প্ৰদান কৰিব আৰু যদি টেম্পৰেৰী ডিসেবিলিটি হয় তেনেহলে আপোনালোকক 1 লাখ টকা আপোনালোক প্ৰদান কৰিব ঠিক আছে ইয়াৰ প্ৰিমিয়াম মাত্ৰ 20 টকা হয় 20 টকাতে আপোনালোকে এইটো লাভ ল'ব পাৰিব আৰু ইয়াৰ এলিজিবিলিটি হল 18 পৰা 70 বছৰৰ লোকে লাভ কৰিব যাৰ মানে সেভিং বেংক একাউন্ট আছে যিখিনি মানুহৰ সেভিং বেংক একাউন্ট আছে সেইখিনি এই যেটো ইনসুৰ আছে এইটো লাভ কৰিব আৰু এই পেমেন্টটো যেটো আছে বেংকে আপোনাৰ একাউন্টৰ পৰা অটোপে হিচাপত কাটে মানে আপোনালোকক আগতীয়াকৈ মেছেজ এটা দিব দি কিনে মানে পইচাটো আপোনালোকৰ কাটা হয় আৰু ক্লেম আপোনালোকে কেনে যদি এক্সিডেন্ট হয় ডেথ হয় তেনেহলে 2 লাখ টকা পাব আৰু ফুল ডিসেবিলিটি হলে 2 লাখ টকা পাব আৰু হাফ ডিসেবিলিটি হলে 1 লাখ টকা পাব আৰু এটো জয়েন কেনেকৈ কৰিব পাৰিব জয়েন কৰিব লাগিব আপোনাৰ সেভিং বেংক একাউন্ট থাকিব লাগিব তাৰ পিছত আপুনি বেংকত ক'ব যে মোক PMSBY এইটো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত মোক অন্তৰ্ভুক্ত কৰাই দিয়ক তেতিয়া আপোনালোকক বছৰি 20 টকা আপোনাৰ বেংক একাউন্টৰ পৰা কাটিব আৰু এই পইচাটো যেহেতু মানে কি মাৰ্চৰ পৰা জুনৰ ভিতৰত কাটা হয় গতিকে এইখিনি সময়তে কাটে আৰু এইকেইদিনৰ ভিতৰত যাৰ কাটা নাই হয়তো কাটিবও পাৰে যিখিনি মানুহৰ সেভিং বেংক একাউন্ট থাকে তো সেইখিনিৰো কাটে যদি আপোনালোকে এইটো যদি মানে একাউন্টৰ পৰা যদি কাটিব বিচাৰে এই যেটো আপোনালোক ইন্সুৰেন্স প্ৰভাইড কৰিছে এইটো যদি আপোনালোকে ল'ব নোখোজে
তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই কেনেকৈ কাটিব লাগে ভিডিঅ' এটা বনাই দিম আপোনালোকক তেনেহ'লে আপোনালোকে এইটো গুচাব পাৰিব মোৰ মতে এইটো নুগুচাটো ভাল গতিকে যেহেতু 20 টকাতে আপোনালোকে এটা 2 লাখ টকাৰ ইনচুৰ প্ৰভাইড কৰিছে আৰু যেটো ইনচুৰ আপোনালোকে লয় ন যিবিলাক আপোনালোকে পইচা জমা কৰা বা ইনচুৰ লয় তেনে সেইবিলাক ক্ষেত্ৰত মানে ঘৰত কথাটো জনাব লাগে তেতিয়া মানে আপোনালোকৰ কি হ'ব যিবিলাক ইনচুৰ থাকে তো সেইবিলাক আপোনালোকে লাভ পাব নহলে কি হয় কেতিয়াবা এতিয়াও গমে পায় বহুতে LICত বহুত আনক্লেম এমাউন্ট পৰি আছে বা পোষ্ট অফিসত বহুত আনক্লেম এমাউন্ট পৰি আছে তো তেনেকুৱা যাতে নহয় গতিকে ঘৰৰ ফ্যামিলিক ইনচুৰ কৰিলে বা পইচা জমা কৰিলে জনোৱাটো খুবেই দৰকাৰ গতিকে ভিডিঅটো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ফলো কৰা নাই ফলো কৰি ৰাখিব থ্যাংক ইউ